সম্মানীয় সাংবাদিকসকল, আজি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছৰ কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হৈছিল, য'ত নেছৰ নেতৃবৰ্গৰ উপৰিও নেছৰ অংশীদাৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা, নাগা ষ্টুডেণ্ট ছাত্ৰ ফেডাৰেশ্যন, খাচী ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থা, সদৌ মণিপুৰ ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, মিজো জিলাইপল আৰু ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰিছিল। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হৈছে। প্ৰথম মণিপুৰৰ বিষয়ত আলোচনা হৈছে আৰু মণিপুৰৰ গোটেই পৰিস্থিতিত সময়মতে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাত কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ বাবেই আজি মণিপুৰত এই অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে ইচ্ছা কৰা হ'লেই সময়োচিত পদক্ষেপ লোৱা হ'লে নিৰীহ মানুহৰ প্ৰাণ নগ'লেহেঁতেন আৰু আজি আশ্ৰয় শিবিৰত খিলঞ্জীয়া মানুহে বসবাস কৰিবলগীয়া নহ'লহেঁতেন, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অনিশ্চয়তা নাহিলেহেঁতেন আৰু আজিৰ অস্থিৰ পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন। কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত অৱহেলা আৰু চূড়ান্ত অৱজ্ঞাৰ কাৰণেই, চূড়ান্ত ব্যৰ্থতাৰ কাৰণেই আজি মণিপুৰৰ এই পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিলৈকে মণিপুৰত পদাৰ্পণ কৰা নাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে অষ্টলক্ষী বুলি কয়, কিন্তু মণিপুৰৰ এই পৰিস্থিতিত এদিনৰ বাবে আহিবৰ কাৰণে সময় উলিয়াব নোৱাৰিলে। গতিকে নেছৰ কাৰ্যনিৰ্বাহকে ক্ষোভ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ এনে আন্তৰিকতাহীন দৃষ্টিভংগীৰ কাৰণে ক্ষোভ প্ৰকাশ কৰিছে আৰু মণিপুৰৰ পৰিস্থিতিৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে যুদ্ধকালীন ফলপ্ৰসূ ব্যৱস্থা ল'বলৈ দাবী কৰিছে। তাত থকা জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰিবৰ কাৰণে আজিৰ সভাই দাবী কৰিছে। তাৰ লগে লগে এইটো কথাও ঠিক যে নেছৰ তৰফৰ পৰা এটা নিৰৱচ্ছিন্নভাৱে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে যাতে মণিপুৰত এটা শান্তি আৰু হিংসা বৰ্জিত পৰিৱেশ সৃষ্টি কৰিব পাৰি। আমাৰ নেছৰ সম্পাদক প্ৰধান আমাৰ মৎস্য য়ব তেখেতৰ নেতৃত্বত নগা ছাত্ৰ ফেডাৰেশ্যন আৰু সদৌ মণিপুৰ ছাত্ৰ সন্থা, মিজোৰ জিলাইপল আৰু আমাৰ নেছৰ উপদেষ্টা মণিপুৰৰ চিনাৰাম প্ৰকাশক লগত লৈ এটা প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। আজি প্ৰাথমিক তেখেতসকলৰ পৰ্যবেক্ষণ তেখেতসকলে আজি ইয়াত কাৰ্যনিৰ্বাহকক জনাইছে। এই প্ৰক্ৰিয়া অব্যাহত ৰখা হ'ব আৰু মণিপুৰৰ সংশ্লিষ্ট সকলোৰে লগত আলোচনাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হ'ব যাতে আমি তাত সকলোৰে লগত কথা বতৰা পাতি মণিপুৰত এটা শান্তি আৰু হিংসাবৰ্জিত পৰিৱেশ সৃষ্টি কৰিব পৰা যায়। সেই প্ৰচেষ্টা নেছৰ তৰফৰ পৰা অব্যাহত ৰখা হ'ব। আনটো বিষয় হ'ল শিক্ষা। আমাৰ ছাত্ৰ ছাত্ৰীসকলে উত্তৰ পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী বাহিৰলৈ পঢ়িবলৈ যায়, দিল্লীলৈ যায়, পুনালৈ যায়, বাংগালোৰলৈ যায়। কিয় যায়? কোনবোৰ যায়? যিবোৰ ছাত্ৰ ছাত্ৰীক মাক দেউতাকে বাহিৰলৈ পঢ়ুৱাবলৈ পঠিয়াব পাৰে তেওঁলোক বাহিৰলৈ পঢ়িবলৈ যায়। এটা বেচৰকাৰী সমীক্ষাত ওলাইছে যে প্ৰায় ৩০০ কোটি টকা উত্তৰ পূৰ্বাঞ্চলৰ পৰা ওলাই যায়। গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যত আমাৰ নতুন নতুন বিষয় প্ৰৱৰ্তন কৰিব লাগে। বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত নতুন নতুন শিক্ষানুষ্ঠান স্থাপন কৰিব লাগে ৭খন ৰাজ্যত, যাতে ৭খন ৰাজ্যৰ খিলঞ্জীয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ ৰাজ্যতে কাৰিকৰী অকাৰিকৰী বৃত্তিমূলক শিক্ষা সকলো শিক্ষা যাতে গ্ৰহণ কৰিব পাৰে। যিটো সময়ত ভাৰতবৰ্ষত পৃথিৱীত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগত ভৰি দিছে, যিটো যুগত পৃথিৱীত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এজেণ্ট প্ৰয়োগৰ কাৰণে চিন্তা চৰ্চা হৈছে, সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যত প্ৰয়োজনীয় কাৰিকৰী অকাৰিকৰী শিক্ষানুষ্ঠান নতুন নতুন বিষয় প্ৰৱৰ্তন কৰিবলৈ দাবী কৰাটো এটা দুৰ্ভাগ্যজনক কথা। কিন্তু আজি নেছয়ে আমি ৭খন ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত নতুন নতুন পাঠ্যক্ৰম প্ৰয়োগ কৰিবলৈ আৰু নতুন নতুন শিক্ষানুষ্ঠান কাৰিকৰী অকাৰিকৰী শিক্ষানুষ্ঠান স্থাপন কৰিবলৈ আজি আমি দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে আন এটা বিষয়ে আমাৰ আলোচনা হৈছে, সেইটো হ'ল বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ বিষয়টো। বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ বিষয়টো উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি প্ৰচণ্ড ভাবুকি। আমি ত্ৰিপুৰাত কি হ'ল দেখিলোঁ, ৪০ লাখ জনসাধাৰণ, তাৰে এতিয়া খিলঞ্জীয়া মানুহ মাত্ৰ ১৪ লাখ। অসমত পৰিস্থিতি আমি দেখা পালোঁ। এতিয়া আন এতিয়া ৰাজ্যসমূহলৈ অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজন ঘটিছে। গতিকে আজিৰ তাৰিখত উত্তৰ পূৰ্বাঞ্চলৰ বিদেশী নাগৰিকৰ সমস্যাটোৰ স্থায়ী সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক পদক্ষেপ ল'বলৈ আজি দাবী জনোৱা হৈছে। আৰু ইতিমধ্যে জোৰ পুৰি হাত পালেহি।
জোৰপুৰি হাত পাৰ হৈ কিলাগুটি পাৰ হৈ বাহু পালেহি এইটো হ'ল বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ ভয়াৱহতা আৰু সেইকাৰণে অসমত অসম চুক্তিক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সময় নিৰ্দিষ্ট কৰ্মসূচী ল'বলৈ নেচই দাবী উত্থাপন কৰিছে আৰু তাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰা বিপ্লৱ ক্ষমা ন্যায়াধীশ বিপ্লৱ ক্ষমা কমিটিয়ে আগবঢ়োৱা পৰামৰ্শ সকলো কাৰ্যকৰী কৰি অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিব লাগিব কেন্দ্ৰীয় অসম চৰকাৰে সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব এই কথাত আজি নেচই স্পষ্ট দাবী উত্থাপন কৰিছে আৰু একে সময়তে ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহৰ কাৰণেও বিশেষ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবলৈ আজি নেচই আমি দাবী উত্থাপন কৰিছোঁ কাৰণ 40 লাখ জনসাধাৰণৰ ভিতৰত মাত্ৰ 14 লাখ গতিকে ত্ৰিপুৰাৰ খিলঞ্জীয়া জনসাধাৰণকো বিশেষ সাংবিধানিক মৰ্যাদা দিব লাগিব অসমতো অতি শীঘ্ৰেই কেন্দ্ৰীয় অসম চৰকাৰে বিপ্লৱ ক্ষমা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিব লাগিব এটা বাংলাদেশত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিত ইমান দিনে কেন্দ্ৰীয় চৰকাৰে বন্ধু ৰাষ্ট্ৰ বুলি কৈ থকাৰ কাৰণে আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে উত্তৰাঞ্চল বন্ধু ৰাষ্ট্ৰ বুলি কৈ আজিলৈকে দ্বিপাক্ষিক চুক্তি নকৰিলে ইয়াৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰৰ ব্যৱস্থা নল'লে সীমা চিল নকৰিলে সমস্যাটো স্থায়ী সমাধান নকৰিলে আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে অসম আৰু উত্তৰাঞ্চল ত্ৰিপুৰা অসম ত্ৰিপুৰা উত্তৰাঞ্চল ক্ষতিগ্ৰস্ত হৈছে আৰু এতিয়া বাংলাদেশত অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে সীমা তেওঁলোকে চিল কৰিছে সীমাত বিদেশী আহিলে ধৰিবলৈ এজন দুজনকৈ ধৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছে কিন্তু আমি নিশ্চয় আগৰ পৰা কৈ আছোঁ যে অবৈধ বাংলাদেশীৰ লগে লগে ইয়াত মৌলবাদী সোমাইছে আৰু এই কথাটোকে এতিয়া চৰকাৰে স্বীকাৰোক্তি দিছে যে অসম আৰু উত্তৰাঞ্চলত মৌলবাদী সোমাইছে সোমাবলৈ পালে কেনেকৈ ভাৰত বাংলাদেশ উন্মুক্ত সীমান্তইদি আৰু Assam, Tripura and Northeast is a transit route and transit camp for the fundamentalist groups coming from Bangladesh. আৰু সেইকাৰণে আমি কৈছোঁ যে ভাৰত বাংলাদেশ সীমান্ত চিল কৰিব লাগে গোটেই উত্তৰাঞ্চলৰ লগত থকা সকলো ভাৰত বাংলাদেশ সীমান্ত তৎকালীনভাৱে যুদ্ধকালীনভাৱে চিল কৰিব লাগে পাকিস্তানৰ লগত সীমা চিল কৰিবলৈ যি ব্যৱস্থা লৈছে যুদ্ধকালীনভাৱে ভাৰত বাংলাদেশৰ লগত থকা উত্তৰাঞ্চলৰ সীমা শীঘ্ৰে চিল কৰিব লাগে আৰু অসমত প্ৰৱেশ কৰা অবৈধ বাংলাদেশী আৰু মৌলবাদী শক্তিক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অভিযান চলাব লাগে অপাৰেশ্যন চলাব লাগে কাৰণ বাংলাদেশত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে এইটো কেৱল উত্তৰাঞ্চলৰ প্ৰতি ভাবুকি নহয় অসম ত্ৰিপুৰা উত্তৰাঞ্চলৰ প্ৰতি ভাবুকি নহয় এইটো দেশৰ প্ৰতি ভাবুকি আৰু দেশৰ প্ৰতি ভাবুকি বিষয়টোত বিলম্ব হৈছে চৰকাৰৰ বন্ধু ৰাষ্ট্ৰকে খোপা ঢিলা নীতি ল'লে উত্তৰাঞ্চলৰ ক্ষেত্ৰত তাৰ কাৰণে ভয়াৱহতাৰ সৃষ্টি হৈছে এতিয়া NIA অভিযান চলাবলৈ আৰম্ভ কৰিছে শেহতীয়াকৈ কিন্তু আমি বিচাৰিছোঁ নেচই বিচাৰিছোঁ যে অসমৰ মাটিত থকা অবৈধ বাংলাদেশীৰ লগতে মৌলবাদীক উত্তৰাঞ্চলৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিবলৈ কাৰণে অভিযান চলাব লাগে অপাৰেশ্যন চলাব লাগে আৰু উত্তৰাঞ্চলৰ লগত থকা ভাৰত বাংলাদেশ সীমান্ত যুদ্ধকালীনভাৱে চিল কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এটা বিষয় ইয়াত আলোচনা হৈছে সেই বিষয়টো হ'ল কা সম্পৰ্কত ইতিমধ্যে আমাৰ নেচৰ যিটো স্থিতি আমি আজি পুনৰ দোহাৰিছোঁ উত্তৰাঞ্চলৰ যদিও 4খন ৰাজ্যক ৰেহাই দিছে ষষ্ঠ অনুসূচীৰ এলেকাসমূহক যদিও ৰেহাই দিছে আমাৰ প্ৰশ্নটো একেবাৰে স্পষ্ট উত্তৰাঞ্চলৰ যদি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য ষষ্ঠ অনুসূচীৰ এলেকাবিলাকৰ কাৰণে যদি কা বেয়া তেতিয়াহ'লে উত্তৰাঞ্চলৰ বাকী থকা অঞ্চলবিলাকৰ কাৰণেও কা বেয়া গতিকে সমগ্ৰ উত্তৰাঞ্চলৰ পৰা কা বাতিল কৰিবৰ কাৰণে আজি স্পষ্টভাৱে দাবী উত্থাপন কৰা হৈছে মৌলিক প্ৰশ্ন উত্তৰাঞ্চলৰ এটা অংশৰ কাৰণে কা বেয়া হৈ থাকিব কিছুমান অঞ্চলৰ কাৰণে কা বেয়া হ'ব কিছুমান অঞ্চলৰ কাৰণে আকৌ কা ভাল হ'ব এই পৰস্পৰ বিৰোধী কেন্দ্ৰীয় চৰকাৰৰ অবিচাৰ আমি মানি নলওঁ অন্যায় মানি নলওঁ আৰু সেইকাৰণে উত্তৰাঞ্চলৰ সকলো অঞ্চলৰ পৰাই কা প্ৰত্যাহাৰ কৰিবলৈ বাতিল কৰিবলৈ আজি আমি পুনৰ দাবী উত্থাপন কৰিছোঁ আৰু এই অন্যায় অবিচাৰ মানি লোৱা নহ'ব ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ চলি থাকিব কাৰণ উচ্চতম ন্যায়ালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে উত্তৰাঞ্চল ছাত্ৰ সংগঠন আবেদনকাৰী হৈ আছে গতিকে গণতান্ত্ৰিক যুঁজ আৰু আইনগত যুঁজ সমানে চলি থাকিব ইয়াৰ লগে লগে আন এটা বিষয় আলোচনা হৈছে সেই বিষয়টো হ'ল নেহু আমাৰ উত্তৰাঞ্চলৰ এটা শৈক্ষিক কেন্দ্ৰ হয় তাত অচল অৱস্থাৰ সৃষ্টি হৈছে খাচী ছাত্ৰ সন্থাৰ নেহু ইউনিট তাত নেহু ছাত্ৰ সন্থা আৰু গাৰু পাহাৰত নেহুৰ কেম্পাছত গাৰু ছাত্ৰ সন্থাই চলাই থকা আন্দোলনৰ প্ৰতি আমাৰ নেচই আমাৰ সম্পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছোঁ আৰু অতি শীঘ্ৰেই এই সমস্যাৰ সমাধান কৰি নেহুত সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিবলৈ চৰকাৰক উদ্যোগ ল'বলৈ আমি আহ্বান জনাইছোঁ
নেচয়ে খাচী ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাৰ আন্দোলনৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছোঁ। আৰু এটা বিষয় আমাৰ আলোচনা হৈ আছে, সেই বিষয়টো হ'ল আমাৰ নতুন নতুন বিষয় আমাক লাগিবই, আমাক নতুন নতুন পাঠ্যক্ৰম লাগিব। একে সময়তে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰিব লাগিব। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ পৰা যাতে দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰিব পৰা যায়, তাৰ এটা পৰিকল্পনা ইতিমধ্যে নেচয়ে কাৰ্যকৰী কৰিবলৈ মনস্থ কৰিছে। ইতিমধ্যে ৰাজ্যভেদে থকা আমাৰ ছাত্ৰ সন্থাৰ নেচৰ অংশীদাৰ সংগঠনসমূহে টুকুৰা টুকুৰিকৈ পদক্ষেপ লৈ আছে। এতিয়া নেচৰ ফালৰ পৰা আমি এটা পদক্ষেপ ল'ব খুজিছোঁ, UPSC পৰীক্ষা অহাবাৰ যিটো পৰীক্ষা আৰম্ভ হ'ব, সেই পৰীক্ষাটোত নেচৰ ফালৰ পৰা এটা এদল ছাত্ৰ ছাত্ৰীক আমি ভাৰতৰ ভালৰো ভাল প্ৰশিক্ষণ কেন্দ্ৰত প্ৰেৰণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। 7খন ৰাজ্যৰ পৰা নেচৰ অংশীদাৰ ছাত্ৰ সংগঠনে বাছনি কৰিব আৰু বাছনি কৰি দেশৰ ভালৰো ভাল কোচিং ইনষ্টিটিউটত, কোচিং চেণ্টাৰত যাতে প্ৰশিক্ষণ ল'ব পাৰে, UPSC পৰীক্ষা যাতে উত্তীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে নেচয়ে এটা পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ মনস্থ কৰিছে। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই অহা বৰ্ষৰ পৰাই তেনে এটা পৰিকল্পনা কাৰ্যকৰী কৰিব। গতিকে সদৌ অসম ছাত্ৰ সন্থাই এটা পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে আগভাগ লৈছে। আজি নেচয়েও সিদ্ধান্ত লৈছে যে 7খন ৰাজ্যৰ পৰা এদল ছাত্ৰ ছাত্ৰীক ভাৰতৰ ভালৰো ভাল প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দি যাতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত যাতে উত্তীৰ্ণ হৈ অৱতীৰ্ণ হ'ব পাৰে, সেই প্ৰকল্প কাৰ্যকৰী কৰিবলৈ, সেই চিন্তা কাৰ্যকৰী কৰিবলৈ আজি সিদ্ধান্ত গ্ৰহণ